हेलो मोर भाइटी बन्धुসকল সকলোকে অসমীয়া ডিজিটেললৈ স্বাগতম জনাইছো আমি যেহেতু ক্লাস 7 ম্যাথমেটিক্সৰ চেপ্টাৰ 11 টো আলোচনা কৰি আছিলো হয়নে ইয়াৰ ক্লাছটোত অনুশীলনী 11.1 টো কৰাৰ আগতে যিমান বিলাক আমি ইম্পৰ্টেন্ট বিষয় জানিব লাগে গোটেইবিলাক আমি আলোচনা কৰিলো যদি তোমালোকে সেই ক্লাছ কিটা চোৱা নাই তেনেহলে ডেসক্ৰিপচনৰ লিংকটো দিয়া আছে তাত গৈ তোমালোকে চাই লব পাৰিবা আহাচোন আমি আজি অনুশীলনী 11.1 টো কৰো এতিয়া 1 নম্বৰ কোৱেশ্চনটো কি দিছে চোৱাচোন তলত কেইটামান সামন্তৰিকৰ ভূমি উন্নতি আৰু কালিৰ যিকোনো দুটা দিয়া আছে আনটোৰ মান নিৰ্ণয় কৰি খালি ঠাই পুৰোৱা বুলি কৈছে এতিয়া সামন্তৰিকৰ ভূমি উন্নতি আৰু কালিৰ এই তিনিটাৰ ভিতৰত যিকোনো দিয়া থাকিব আৰু যিটো আমাক দিয়া নাথাকে হয়নে তাৰ মানটো আমি নিৰ্ণয় কৰিব লাগিব বুজি পাছানে এতিয়া 1 নম্বৰ কোৱেশ্চনটো চোৱাচোন ভূমি কিমান দিয়া আছে 10 cm আৰু উন্নতি কিমান দিয়া আছে 7 cm কালিটো আমি কি কৰি উলাব লাগিব মানে একেবাৰে সহজ হয় আমি সামন্তৰিকৰ কালি হেই সূত্ৰটো জানিলে হৈ যাব হয়নে সকলোৱে মনত আছে নে জুনে জুনে আগৰ ক্লাছটো ভালদৰে কৰিছা তেওঁলোকৰ নিশ্চয় মনত থাকিব আৰু যিবিলাকৰ এতিয়ালৈকে ফৰ্মুলাবিলাক মুখস্থ হোৱা নাই তেওঁলোকে ঘৰত ভালদৰে পঢ়িবা আৰু ফৰ্মুলাবিলাক মুখস্থ কৰিবা তেতিয়াহে এই অংকবিলাক কৰিবলৈ পাৰিবা বুজি পাছানে কাৰণ গোটেই অংকবিলাক কৰিবৰ কাৰণে আমাক সূত্ৰবিলাক প্ৰয়োজন হ'ব এতিয়া কালি সূত্ৰটো কি আছিল সামন্তৰিকৰ কালি সূত্ৰটো কি আছিল ভূমি ইনটু উন্নতি হয়নে এতিয়া আমি এটো যদি শর্ট ফর্মত লিখো তেতিয়া কি হ'ব b into h b টো কিমান দিয়া আছে আমাক 10 cm আৰু h টো কিমান দিয়া আছে 7 cm আৰু 7 দুগুণ কিমান হ'ব 70 বৰ্গ সেন্টিমিটাৰ এটাকে আমি 1 নম্বৰটো আনসাৰ পাই গলো হয়নে সামন্তৰিকৰ কালিটো কিমান পাই গলো 70 বৰ্গ সেন্টিমিটাৰ ঠিক তেনেদৰে আমি এতিয়া 2 নম্বৰ কোৱেশ্চনটো কৰো আছন ভূমি দি আছে 20 cm উন্নতিটো আমাক উলিয়াব লাগে হয়নে আৰু কালি কিমান দি আছে 400 বৰ্গ সেন্টিমিটাৰ এতিয়া সামন্তৰিকৰ উন্নতি উলোৱা সূত্ৰটো কি আছিল উন্নতি ইকুৱেল টু কি হৈ যাব সামন্তৰিকৰ উন্নতি ইকুৱেল টু সামন্তৰিকৰ কালি যদি আমি ভূমিৰে হৰণ কৰি দিও তেতিয়া কি পাই যাম আমি উন্নতিটো পাই যাম হয়নে দে কালিটো আমাক কিমান দিয়া আছে 400 হয়নে আৰু ভূমিটো কিমান দিয়া আছে 20 হয়নে এটা আমি 00 কাটি দিব পাৰো আৰু 40ক আমি 2 ৰে কাটিলে কিবা যাব 20 বাৰ এতেকে উন্নতিটো কিমান পাই গলো 20 সেন্টিমিটাৰ আমি ফৰ্মুলা কিটা জানিলে একেবাৰে সহজ হয় আমি মান কিটা বহাই দিলে হৈ গল হয়নে আশা কৰো সকলোৱে 1 নম্বৰ আৰু 2 নম্বৰ কোৱেশ্চনটো বুজি পালা এইকিটা তোমালোকে এটা কৰি লোৱা তাৰ পিছত আমি নেক্সট কোৱেশ্চন কিটা কৰিম 3 নম্বৰ কোৱেশ্চনটো চোৱাচোন ভূমিটো কিমান দিয়া আছে 15 cm আৰু উন্নতি কিমান দিয়া আছে 2.5 cm আৰু আমি এতিয়া কি উলিয়াব লাগে কালিটো হয়নে একেবাৰে সহজ হয় কালি ইকুৱেল টু কি হৈ যাব ভূমি ইনটু উন্নতি ভূমিটো কিমান দি আছে আমাক 15 cm আৰু উন্নতি কিমান দি আছে 2.5 cm এতিয়া আমি এটা পূৰণ কৰিব লাগিব যেহেতু এটা কি আছে দশমিকত আছে হয়নে দশমিক দিয়াৰ কাৰণে তোমালোকে ভয় খাব নালাগে যেতিয়া তোমালোকে এটা দশমিক দিয়া থকা সংখ্যা আৰু এটা দশমিক দিয়া নাই হয়নে 15 টো দশমিক দিয়া নাই গতিকে এনে ধৰণে দুটা সংখ্যা পূৰণ কৰিবা তেতিয়া দশমিকটো নাই বুলি ধৰি লবা তোমালোকে 15 আৰু 25 এন্ড্ৰই লিখি লবা হয়নে এতিয়া মই তোমালোকক এটা পুৰণৰ এটা শৰ্ট ট্ৰিক শিকাই দিছো তোমালোকে এটো যদি পাৰা তেনেদৰে কৰিব পাৰা এটা শিকাই দিছো এতিয়া চোৱা 5 গুণ কিমান হৈ গল 25 হয়নে উকুলিলে 2 এটা কি কৰিবা তোমালোকে এই দুটা পূৰণ কৰিবা এই দুটা আৰু এই দুটা 5 গুণ 5 আৰু 5 দুগুণ 10 হয়নে 5 আৰু 10 যোগ কৰিলে কিমান হ'ব 15 আৰু 2 টো যোগ কৰিলে কিমান হ'ব 17 17 হাত কৰিলে
আকো তাৰ পিছত কি কৰিবা এটো পূৰণ কৰি দিবা 2 গুণ 2 আৰু 1 উকুলিছিলে নহয় তেতিয়া কিমান হ'ব 3 মানে এটো তোমালোকে একে হাৰিতে কৰি দিব পাৰা এন্ডৰে যদি তোমালোকে এন্ডৰে টান পোৱা তোমালোকে যেটো আমাৰ নরমাল পূৰণ কৰা হয় হেতুতে কৰিবা যদি তোমালোকে প্ৰেক্টিস কৰিলে তোমালোকৰ আহি যাব কিন্তু বুজি পাইছা না এতিয়া যেহেতু ইয়াত দশমিক আছিল কেটা সংখ্যা আগত দশমিক আছিল এটা সংখ্যা আগত গতিকে ইয়াত এটা সংখ্যা আগত কি বহিব দশমিক বহিব হয়নে এটা সোয়া 37.5 বর্গ সেন্টিমিটার এতিয়া আমি নেক্সট 4 নম্বৰটো কৰো আহাচোন ভূমিটো আমাক উলিয়াব লাগে উন্নতি দিয়া আছে 25 ডেসিমিটার আৰু কালি দিয়া আছে 325 বর্গ মিটার হয়নে এটা ভূমি উলিওৱা সূত্ৰটো কি আছিল ভূমি ইকুয়াল টু কালি y কি হ'ব উন্নতি এটা কালি কিমান দিয়া আছে 325 আৰু উন্নতিটো কিমান দিয়া আছে 25 মানে এটা আমি 325 ক 25 ৰে হৰণ কৰিব পাৰোনে আসুন কৰি চাও 325 আৰু 25 আছে এবাৰ যাব 25 ইয়াৰ পৰা 1 লৈ গলো হয়নে 12 5 গল থাকিল কিমান 7 এটা 25 ৰে 75 ক কেবা যাব 3 বাৰ হয়নে 75 গতিকে 25 ৰে 325 ক কাটিলে কেবা যাব 13 বাৰ এতেকে 13 কি হৈ যাব সেন্টিমিটার নেক্সট কোৱেশ্চন কিটা কৰবা আছুন এটা 5 নম্বৰ কোৱেশ্চনটো চোৱাচোন ভূমি কিমান দি আছে 15.6 সেন্টিমিটার আৰু উন্নতিটো আমাক উলিয়াব লাগে আৰু কালি কিমান দি আছে 16.38 বর্গ সেন্টিমিটার হয়নে এতিয়া আমাক উন্নতি উলিওৱা সূত্ৰটো কি আছিল উন্নতি ইকুয়াল টু কালি বাই ভূমি হয়নে তে কালিটো আমাক কিমান দি আছে 16.38 বর্গ সেন্টিমিটার আৰু ভূমিটো কিমান দি আছে 15.6 সেন্টিমিটার হয়নে এতিয়া চোৱাচোন এতিয়া আমি ইয়াত যদি দশমিকটা যদি আঁতৰাই লওঁ তেতিয়া কিমান হ'ব 1638 বাই কিমান হ'ব 100 আৰু 156 বাই কিমান হ'ব 10 এতিয়া তলত হৰণ হৈছে হয়নে এটো যদি ওপৰলৈ যাও তেতিয়া কি হৈ যাব পূৰণ 163,800 into 10 by 156 এতিয়া আমি ইয়াত 0 0 কাটি দিব পাৰো 0 এটা আমি 1638 আৰু 156 এই দুইটাকে আমি 6 ৰে কাটিব পাৰো 6 ৰে 160 এটাক যাব 273 আৰু 156 ক যাব 26 বাৰ এটা ওপৰত কিমান থাকিলে 273 by 260 আমি 273 263 কি কৰিব লাগিব হৰণ কৰিম হয়নে 273 260 এবাৰ 260 3 আৰু 113 হৈ যাব হয়নে এতিয়া ভাগ একটো কিমান পাইছো 13 গতিকে আমি কি পাম ইয়াত দশমিকটা দিম তেতিয়া 0 হলে 130 কো আমি 260 ৰে হৰণ কৰিব নোৱাৰো গতিকে আমি আৰু এটা 0 দিম হয়নে তেতিয়া কিমান হৈ যাব 1300 এতিয়া 1300 ক আমি 260 ৰে হৰণ কৰিলে 5 বাৰ যাব তেতিয়া কিমান হৈ যাব 1300 তেতিয়া আমি কিমান পাম 0 এতেকে আমি উন্নতিটো কিমান পাম এফালে লিখি দিছো ইয়াত যেহেতু আমাক জায়গা নহবগে 1.05 সেন্টিমিটার আশা কৰো সকলোৱে বুজি পালা এটো তোমালোকে ঘৰত অকন ভালদৰে প্ৰেক্টিস কৰিবা কাৰণ ইয়াত দশমিকটো আছে হয়নে এই অংকটো তোমালোকৰ খেলমেলি হোৱা চান্সটো আছে গতিকে তোমালোকে এটো ভালদৰে
অকমান প্ৰেক্টিছ কৰিবা তেতিয়া তোমালোকৰ ক্লিয়াৰ হৈ যাব হয়নে আৰু তোমালোকে যদি বুজি নোপোৱা তেতিয়া হলে কমেন্টত জনাবা মই নেক্সট অন্য এটা ভিডিও তোমালোকক এই প্ৰবলেমবিলাক ভালদৰে সলভ কৰিবলৈ চেষ্টা কৰিম এতিয়া নেক্সট 6 নম্বৰটো কৰো আহাচোন ইয়াত ভূমিটো আমাক কি দি আছে ব্ল্যাঙ্ক দি আছে আমি মানে ভূমিটো উলিয়াব লাগিব হয়নে সূত্ৰটো কি আছিল ভূমি উলিয়া ভূমি ইকুৱেল টু কালি বাই কি আছিল উন্নতি দেব কালিটো কিমান দি আছে 4872 বাই 8.4 হয়নে আমি এতিয়া দশমিক এটা আতৰাই লম হয়নে 4872 বাই 100 বাই 10 এটো আমি এতিয়া ওপৰ লৈ যাম হয়নে 8172 বাই 100 ইনটু ইয়াত হৰণ আছিল ওপৰত গলে মানে কি হৈ যাব পূৰণ 84 আমি 0 এটা কাটি দিব পাৰো হয়নে এতিয়া আমি 4872 আৰু 84 দুইটাকে আমি 12 এ কাটিব পাৰো 12 এ যদি ইয়াক কাটো 84ক তেতিয়া কিবা যাব 7 বাৰ 7 বাং 84 আৰু 4872 যাব 406 406 বাৰ নহয় জানো এতিয়া আমি ওপৰত কিমান আছে 406 আৰু 10 লগত যদি 7 অন কৰো তেতিয়া কিমান হ'ব 70 এতিয়া আমি 406ক 70 ৰে হৰণ কৰিম কেবা যাব 5 বাৰ 7 5 গুণ 35 7 6 গুণ 42 সবাৰ দিলে মানে বেছি হৈ যাব হয়নে 6 10 পৰা 5 গলে কিমান হ'ব 5 এটো যেহেতু 56ক আমি 70 ৰে হৰণ কৰিব নোৱাৰো গতিকে পইণ্ট এটা আহিব হয়নে দশমিক এটা আহিব 0 আহি গল হয়নে এতিয়া 8 7 গুণ 56 কেবা যাব 8 বাৰ এটাকে আমি 70 যদি 406 ক হৰণ কৰো তেতিয়া কেবা যাব 5.8 ইকুৱেল কিমান হৈ যাব 5.8 decimeter আসলে না ডেসি সেন্টিমিটার আমাৰ 1 নম্বৰ কোৱেশ্চনটোত ইমান কিটা কোৱেশ্চন আছিল আশা কৰো সকলো কিটা বুজি পালা এতিয়া আমি নেক্সট 2 নম্বৰ কোৱেশ্চন কিটা কৰো আহাচোন এটা 2 নম্বৰ কোৱেশ্চনটো কি দি আছে চোৱাচোন এটা ত্ৰিভুজৰ কালি এ আৰু ভূমি বি আৰু উন্নতি এইচ বুৰৰ দুটাকৈ তলত দি আছে খালি ঠাই পুৰুৱা বুলি কৈছে আগৰটোৰ দৰে ঠিক একে ধৰণে কিন্তু ইয়াত কাৰ ফৰ্মুলা ইউজ কৰিব লাগিব ত্ৰিভুজৰ হয়নে কালিটোক আমি এ শৰ্ট ফৰ্ম লিখিব পাৰো আৰু ভূমি বি ৰে আমি শৰ্ট ফৰ্ম লিখিব পাৰো আৰু উন্নতি ঠাইত আমি কি লিখিব পাৰো এইচ হয়নে ইয়াৰ ভিতৰত যিকোনো দুটা দিয়া থাকিব আৰু আমাক যেটো দিয়া নাথাকে হেতু আমি কি কৰিব লাগিব উলিয়াব লাগিব নহয় জানো এতিয়া আমি 1 নম্বৰটো চাও হাসুন a ইকুৱেল টু কিমান দিয়া আছে 64 বৰ্গ সেন্টিমিটাৰ আৰু b টো কিমান দিয়া আছে 8 সেন্টিমিটাৰ আমাক কি উলিয়াব লাগে h টো উলিয়াব লাগে এতিয়া h উলিওৱা সূত্ৰটো কি আছিল h ইকুৱেল টু 2 into a divided by b a মানে হৈ গল ত্ৰিভুজৰ কালি আৰু b মানে হৈ গল ভূমি আৰু h মানে হৈ গল উন্নতি আশা কৰো সকলোৱে এইটা বুজি পাইছা এতিয়া আমাক উন্নতিটো উলিয়াও h টো উলিয়াব লাগে হয়নে h ইকুৱেল টু 2 into a টো কিমান দি আছে আমাক 64 আৰু b টো কিমান দি আছে 8 এতিয়া আটেৰে আমি 64 ক কাটিব পাৰো কেবা যাব 8 8 গুণ 64 ইকুৱেল টু কিমান হৈ যাব 8 2 গুণ 16 16 সেন্টিমিটাৰ এতিয়া 2 নম্বৰ কোৱেশ্চনটো কৰো হাসন আমাক এৰিয়াটো উলিয়াব লাগে b আৰু h দুইটা দিয়া আছে কিন্তু ইয়াত দুইটাৰে এককটো একে নহয় বুজি পাইছানে গতিকে আমি একক কিটা একে কৰি লব লাগিব এটো আমাক উন্নতি দিয়া আছে 214 সেন্টিমিটাৰ আছে সেন্টিমিটাৰ আমি মিটাৰলৈ পৰিৱৰ্তিত কৰিম এতিয়া 100 সেন্টিমিটাৰে কি হয় 1 মিটাৰ হয়নে গতিকে আমি এটো লিখিব পাৰো যে 214
হৰণ 100 মিটাৰ হৈ যাব হয়নে এতিয়া a equal to half into b into h half into b to কিমান দি আছে 3 মিটাৰ আৰু h to আমি কিমান পাইছো 214100 এতিয়া আমি 2 ৰে 214 কাটিব পাৰো তেতিয়া কিবা যাব 107 এতিয়া ওপৰত কি কি আছে 3 into 107 হৰণ কিমান আছে 100 এতিয়া আমি 107 যদি 3 এ পূৰণ কৰো তেতিয়া কিমান হ'ব 7 3 গুণ 21 ৰ 1 উকলিলে 2 3 3 0 গুণ 0 উকলিলে 2 হয়নে কিমান হ'ব 2 আৰু 3 গুণ 3 হয়নে 321 ক যদি 100 এ হৰণ কৰো তেতিয়া কিমান হ'ব 3.21 বৰ্গ মিটাৰ এইটোৱে আমাৰ আনসাৰটো হৈ যাব আশা কৰো সকলোৱে বুজি পালা ইয়াত তোমালোকে এইটোৱে মনত ৰাখিব লাগিব যে একক কিটা বুজি পাছানে যেতিয়া তোমালোকে এনে ধৰণৰ অংক কৰিবা তেতিয়া একক কিটাও আমি লক্ষ্য কৰিব লাগিব বুজি পাছানে আশা কৰো সকলোৱে বুজি পালা এতিয়া আমি নেক্সট কোৱেশ্চন কিটা কৰো আহাচোন এটা 3 নম্বৰ কোৱেশ্চনটো চোৱাচোন এৰিয়াটো কিমান দিছে 94 বৰ্গ সেন্টিমিটাৰ আৰু b টো আমাক উলিয়াব লাগে হয়নে আৰু h টো কিমান দি আছে 7 মিটাৰ ইয়াত যেহেতু আমাৰ একক কিটা একে নহয় গতিকে আমি একক কিটা একে কৰি লব লাগিব এতিয়া 7 মিটাৰটো আমি সেন্টিমিটাৰলৈ পৰিৱৰ্তিত কৰিম 1 মিটাৰ ইকুৱেল টু কিমান হয় 100 সেন্টিমিটাৰ 1 মিটাৰত কিমান সেন্টিমিটাৰ থাকে 100 সেন্টিমিটাৰ এতিয়া 7 মিটাৰত কিমান হ'ব 7 into 100 equal to কিমান হ'ব 700 সেন্টিমিটাৰ আমি b টো উলিয়াও আহাচোন b equal to 2 into a divided by h হয়নে এতিয়া 2 into a টো কিমান দি আছে 94 আৰু h টো কিমান পালো আমি 700 এতিয়া 2 into 94 আমি 700 to 7 into 100 এন্ড্ৰ লিখিব পাৰো হয়নে এটা 7 এ যদি 94 ক যদি হৰণ কৰো তেতিয়া কিবা যাব 13.428 approximately মানে এটো আমি ইমান লকে ধৰিব পাৰো বুজি পাইছানে এতিয়া 12 into 13.43 লিখিব পাৰো হৰণ কিমান আছে 100 এতিয়া মই নেক্সট টো ইফালে কৈ দিছো আমি উপকিটা যদি পূৰণ কৰো তেতিয়া কিমান হৈ যাব 3 2 6 4 2 8 পইণ্ট তেওঁলোকে 2 26 তলত কিমান আছিল 100 আমি 100 এৰ যদি 26.86 যদি হৰণ কৰো তেতিয়া 0.2686 হৈ যাব হয়নে এটো আমি approximately লিখিব পাৰো যে 0.27 সেন্টিমিটাৰ এই অংকটো তোমালোকে অকমান ভালদৰে ঘৰত প্ৰেক্টিস কৰিবা এতিয়া আমি নেক্সট 4 নম্বৰটো কৰো আহাচোন 4 নম্বৰ এতিয়া 4 নম্বৰটো চোৱাচোন ইয়াৰ আমি কি উলিয়াব লাগে b টো উলিয়াব লাগে কিন্তু a আৰু h দুইটাৰে একক কিটা কি আছে বেলেগ হয় বুজি পাছানে গতিকে আমি কি কৰিব লাগিব একক কিটা একে কৰিব লাগিব আমি লিখিব পাৰো যে 1 মিলিমিটাৰ ইকুৱেল টু কিমান হয় 10 সেন্টিমিটাৰ গতিকে আমি 314 মিলিমিটাৰ ইকুৱেল টু আমি লিখিব পাৰো যে 3.1.4 হৰণ কিমান হ'ব 10 মানে 10 কি হৈ যাব সেন্টিমিটাৰ ইয়াত যেহেতু দশমিকটো আছে দশমিকটো যদি আঁতৰাই দিও তেতিয়া কি হ'ব তল আৰু এটা 0 আহি যাব হয়নে 314 হৰণ কিমান হ'ব 100 সেন্টিমিটাৰ এতিয়া আমি ফটোটোত বহাই দিলে আমাৰ আনসাৰটো আহি যাব হয়নে b উলৰ ফৰ্মুলাটো কি আছিল 2 into a হৰণ কিমান আছিল h 2 into a টো কিমান পাইছো আমি 1256 আৰু h টো কিমান পাইছো
314/100 এতিয়া আমি এটো যদি উপৰলৈ যাওঁ তেতিয়া কি হৈ যাব পূৰণ হয়নে 2 into 1256 into 100 by কিমান হৈ যাব 314 আমি 314 যদি 2 এ হৰণ কৰো তেতিয়া কি বা যাব 2 গুণ 2 5 গুণ 10 আৰু 7 গুণ 14 হয়নে 157 বাৰ যাব আৰু 157 এ যদি আমি 1256 কাটো তেতিয়া কেবা যাব 8 বাৰ ইকুৱেলি কিমান হৈ যাব 800 সেন্টিমিটাৰ আশা কৰো সকলোৱে 3 নম্বৰ আৰু 4 নম্বৰ কোৱেশ্চন কিটা বুজি পালা এতিয়া আমি নেক্সট 5 নম্বৰ কোৱেশ্চনটো কৰো আহাচোন এতিয়া আমি 5 নম্বৰ কোৱেশ্চনটো কৰো আহাচোন এৰিয়া আমাক কিমান দি আছে 16.38 বৰ্গ সেন্টিমিটাৰ আৰু b টো কিমান দি আছে 15.6 সেন্টিমিটাৰ আমাক কি উলিয়াব লাগে h টো উলিয়াব লাগে এতিয়া h ইকুৱেল টু h উলিয়া ফৰ্মুলাটো কি আছে 2 into a হৰণ b আছে এতিয়া 2 into a টো কিমান দি আছে 16.38 আৰু b টো কিমান আছে 15.6 2 into 1638 by কিমান হ'ব 100 আৰু 156 by কিমান হ'ব 10 equal to 2 into 1638 by 100 into ওপৰত গলে মানে এটো কি হৈ যাব পূৰণ হয়নে 10 by কিমান হ'ব 156 আমি 0 0 কাটি দিব পাৰো আমি এই দুইটাকে 2 এ কাটিব পাৰো তেতিয়া কি বাৰ যাব ইয়া 78 বাৰ যাব আৰু 168 অক যাব 819 আৰু আমি এতিয়া দুইটাকে 3 এ কাটিব পাৰো 3 এক যাব 273 বাৰ আৰু এক যাব 26 বাৰ এতিয়া ওপৰত কিমান থাকিলে 2 into 273 ওপৰত কিমান থাকিলে 2 into 273 আৰু 10 into 26 হয়নে এতিয়া আমি এগিটা হৰণ কৰিবলৈ এতিয়া আমি 2 ৰে কাটিলেও পাৰো 26 ক কেবা যাব 13 বাৰ হয়নে এতিয়া 273 হৰণ 130 আছে এতিয়া আমি 273 যদি 130 হৰণ কৰো 130 দুবাৰ যাব প্ৰথম 2 23 1 3 13 আহিছে 13 আমি হৰণ কৰিব পাৰিম জানো নোৱাৰো গতিকে ইয়াত কি আহিব দশমিক এটা আহিব 0 আহিলে 1 এবাৰ যাব 130 0 আহিলে ইকুৱেল টু কিমান হ'ব 2.1 সেন্টিমিটাৰ এটোই আমাৰ আনসাৰটো হৈ যাব আশা কৰো সকলোৱে 2 নম্বৰ কোৱেশ্চন কিটা বুজি পালা আজি ভিডিওটো আমি ইমানতে সামৰণি মাৰিছো আমি যিমান বিলাক কোৱেশ্চন আজি আলোচনা কৰিলো তাৰ যদি তোমালোকৰ যিকোনো কনফিউজন থাকে তেনে হলে কমেন্টত জনাবা আমি নেক্সট ভিডিওত হেই তোমালোকৰ প্ৰবলেম বিলাক সলভ কৰিবলৈ চেষ্টা কৰিম আৰু তোমালোকে যদি ভিডিওটো ভাল পালা তেনে হলে লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা